হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ পোষ্টবোৰৰ তলত ক্ৰিয়েট এড বা পোষ্ট বুলি এটা অপশ্যন আহে। তাৰ মিনিংটো হৈছে আপোনালোকে সেই নিৰ্দিষ্ট পোষ্টটো বুষ্ট কৰিব পাৰে, বেছি অডিয়েঞ্চলৈ পঠিয়াব পাৰে। কিন্তু তাৰ কাৰণে আপোনালোকে কিছু খৰচ কৰিব লাগিব। যাই হওক, পোষ্ট এটা কিদৰে বুষ্ট কৰিব লাগে আমি মোবাইল স্ক্ৰীণত চাই লওঁ আহক। ফেচবুক আইকনত ক্লিক কৰি ল'লে এইদৰে আমাৰ ফেচবুক অ'পেন হৈ গ'ল। এতিয়া এই ওপৰৰ লেফ্ট ছাইডৰ ওপৰৰ সৰু ফটোখন চাওক, তাতে ক্লিক কৰি দিলোঁ। এতিয়া আপোনাৰ পোষ্টবোৰ ওলাই গ'ল। মোৰ পোষ্টটো যিটো উপযোগী বুলি ভাবে সেইটোৱে পোষ্ট কৰিব। মই এই ভিডিঅ'টোৰ তলতে চাওক পোষ্ট বুলি আছে, তাতে ক্লিক কৰি দিলোঁ। এইদৰে স্ক্ৰীণখন ওলাইছে। ইয়াত স্ক্ৰীণত বহুতো অপশ্যন আছে। একেবাৰে তললৈ আমি নামি আহোঁ। তলত চাওক কিমান টকাত আপুনি কিমান ভিউজ পাব বা কিমানখিনি পঠিয়াব অডিয়েঞ্চলৈ সেইখিনি লিখি থোৱা আছে। তো আপুনি ইয়াত টকাটো চিলেক্ট কৰি ল'ব পাৰিব, কমা বঢ়া। সেইদৰে দিনটো ঠিক কৰিব পাৰিব। ইয়াত 5 দিন, 4 দিন, 2 দিন, এদিনৰ কাৰণে পোষ্ট কৰিম বুলি ভাবিছে 1 ডে কৰি ল'লোঁ। এই ডেটো 1 কৰি লৈছোঁ। ইয়াত বহুতো অপশ্যন থাকে, সেই অপশ্যনবোৰ আপোনালোকে পঢ়ি চাই ল'ব। যিটো উপযোগীভাৱে চিলেক্ট কৰি ল'ব। ইয়াত একেবাৰে ওপৰত আছিলে অট'মেটিক গেট মোৰ ভিডিঅ' ভিউজ বুলি এনেকুৱা অপশ্যনটো, যিটো অপশ্যন আপুনি নিজৰ কাৰণে ভাল বুলি ভাবে চিলেক্ট কৰি লৈ পেলাই বুষ্ট নাও আছে তলত, সেইটো ক্লিক কৰাৰ লগে লগে পে'মেণ্টৰ অপশ্যন আহিব। সেইদৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যাই হওক, ভিডিঅ'টো কেনেদৰে পালে, কি পালে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। বাই বাই।